Dear students, welcome to my YouTube channel. আজি আমি এই ভিডিওটিৰ জৰিয়তে আলোচনা কৰিবলৈ লৈছোঁ ক্লাছ 10ৰ বিজ্ঞানৰ এচিড বেছ এণ্ড সল্টছৰ কিছু ইম্পৰ্টেণ্ট MCQ আৰু এই কোৱেশ্চনবিলাক তোমালোকে খুব মনোযোগেৰে পঢ়ি যাবা কাৰণ এইবিলাকৰ মাজৰ পৰা কিন্তু কোৱেশ্চনবিলাক অহাৰ পূৰ্ণ সম্ভাৱনা আছে। তো আমি এতিয়া এটা এটাকৈ কোৱেশ্চনবিলাক চাই যাওঁ। এক নম্বৰ কোৱেশ্চনটো হ'ল লিটমাছ হ'ল ইয়াতে অপশ্যন দুটা দিয়া আছে, এটা আছে প্ৰাকৃতিক সূচক আৰু এটা আছে কৃত্ৰিম সূচক। গতিকে লিটমাছ কি ধৰণৰ সূচক হয়? গতিকে ইয়াৰ ৰাইট অপশ্যনটো হ'ব অপশ্যন এ, ই এটা প্ৰাকৃতিক সূচক হয়। 2 নম্বৰ কোৱেশ্চন এচিড আৰু ধাতু মিলি সৃষ্টি হয়। গতিকে তাৰ আগতে তোমালোকে যদি কনফিউজন লাগে এনেকৈ তোমালোকে ওলাই ল'ব পাৰা যে এচিড বুলি ক'লে আমি কি ল'লোঁ, ছাপ'জ হাইড্ৰক্লৰিক এচিড ল'লোঁ আৰু ইয়াত কি হৈছে ধাতুটোক আমি ছাপ'জ ছ'ডিয়াম ল'লোঁ। তেনেহ'লে ইয়াৰ ফলত কি হ'ব, ছ'ডিয়াম ক্লৰাইড উৎপন্ন হ'ব আৰু কি হ'ব, হাইড্ৰজেন গেছ উৎপন্ন হ'ব। গতিকে ইয়াতে ছ'ডিয়াম ক্লৰাইডটো কি এটা লৱণ হয় আৰু লগতে কি আছে হাইড্ৰজেন গেছ। গতিকে ইয়াৰ ৰাইট অপশ্যনটো হ'ব চি, লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন হয়। 3 নম্বৰ কোৱেশ্চন এচিড আৰু ক্ষাৰ মিলি সৃষ্টি হয়। যিহেতু ইয়াতে কি হৈছে এচিড আৰু ক্ষাৰৰ কথা কৈছে, গতিকে এচিডটোক আমি ছাপ'জ HCl ল'লোঁ আৰু ক্ষাৰ বুলি ক'লে আমি কি ল'ম, ছ'ডিয়াম এটা ক্ষাৰ হয়, ছ'ডিয়াম হাইড্ৰক্সাইড। গতিকে এই দুটা মিলি কি হ'ব, ছ'ডিয়াম ক্লৰাইড আৰু H2O, অৰ্থাৎ ইয়াতে কি পাইছোঁ আমি লৱণ উৎপন্ন হোৱা দেখা পালোঁ আৰু কি পানী উৎপন্ন হোৱা বুলি দেখা পালোঁ। গতিকে 3 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব কি লৱণ আৰু পানী। 4 নম্বৰ প্ৰশ্নটো হৈছে এচিড আৰু ক্ষাৰকৰ মাজৰ বিক্ৰিয়াক কোৱা হয়। তো এচিড আৰু ক্ষাৰকৰ মাজৰ বিক্ৰিয়াক কি বুলি কোৱা হয়? অপশ্যন চি হ'ব ইয়াৰ ৰাইট এনচাৰ, প্ৰশমন বিক্ৰিয়া। এইবাৰ 5 নম্বৰ প্ৰশ্নটো হয় চূণ পানীৰ ৰাসায়নিক সংকেত হ'ল। চূণ পানীৰ ৰাসায়নিক সংকেতটো কি হ'ব? অপশ্যন এ কেলছিয়াম হাইড্ৰক্সাইড। তোমালোকে এইবিলাক ভালকৈ মনত ৰাখিবা। 6 নম্বৰ প্ৰশ্নটো এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰি উৎপন্ন কৰা গেছবিধ হ'ল। এচিড বুলি ক'লে আমি কি ল'লোঁ, হাইড্ৰক্লৰিক এচিড ল'লোঁ আৰু ইয়াতে কাৰ লগত বিক্ৰিয়া কৰিছে, ধাতুৰ লগত। চাপ'জ ধাতুটো আমি ছ'ডিয়াম বুলিয়ে ল'লোঁ, তেনেহ'লে কি পাই যাম, ছ'ডিয়াম ক্লৰাইড আৰু ইয়াতে কি গেছ উৎপন্ন হ'ল, হাইড্ৰজেন গেছ। গতিকে এই ক্ষেত্ৰত অপশ্যন চি হ'ব ইয়াৰ ৰাইট এনচাৰ। এইবাৰ আমি 8 নম্বৰ প্ৰশ্নটো চাওঁ। এচিডত থকা কেটাইনবিধ হ'ল, এচিডত কি থাকে, তেনেকুৱা এচিড বুলি ল'লে HCl, ইয়াতে কেনেকৈ হয়, এইটো যদি ভাঙি যায় তেনেহ'লে H+ আৰু Cl কি হ'ব মাইনাছ। গতিকে ইয়াৰ কেটাইনবিধ কি হ'ল H+, অপশ্যন এ হ'ব ইয়াৰ ৰাইট এনচাৰ। 9 নম্বৰ প্ৰশ্নটোত আছে দ্ৰৱত হাইড্ৰজেন আয়নৰ গাঢ়তা জোখা স্কেলবিধ কি? ইয়াতে মই দুটা স্কেলৰ নাম দিছোঁ, এটা দিছোঁ ৰিক্টাৰ স্কেল আৰু এটা দিছোঁ PA স্কেল। গতিকে অপশ্যন বি হ'ব ইয়াৰ ৰাইট এনচাৰ, PA স্কেলৰ দ্বাৰা হাইড্ৰজেন আয়নৰ গাঢ়তা জোখা হয়। 10 নম্বৰ প্ৰশ্নটোত আছে তীব্ৰ এচিডত থকা আয়নবিধ হ'ল। এই একে ধৰণৰ কোৱেশ্চনটো এইটো প্ৰায়। গতিকে ইয়াৰ ৰাইট অপশ্যনটো কি হ'ব, বি H+ আয়ন, অৰ্থাৎ এচিডত H+ আয়ন থাকিবই লাগিব। 11 নম্বৰ প্ৰশ্ন আমাৰ পেটে কি ধৰণৰ এচিড উৎপন্ন কৰে? আমি যেতিয়া খাদ্য খাওঁ, খাদ্য খোৱাৰ পিছতে আমাৰ পেটে এক ধৰণৰ এচিড উৎপন্ন কৰে আৰু এই এচিডবিধৰ নাম হৈছে কি হাইড্ৰক্লৰিক এচিড। অপশ্যন চি হ'ব ইয়াৰ ৰাইট এনচাৰ। এইবাৰ আমি 12 নম্বৰ প্ৰশ্নটো চাই লওঁ। pHৰ মান ডেছতকৈ কম হ'লে দন্তক্ষয়ৰ সূচনা হয়, অৰ্থাৎ pHৰ মান কিমানতকৈ কম হ'লে দন্তক্ষয় বা আমাৰ দাঁতৰ ক্ষয় হোৱাৰ সূচনা আৰম্ভ হয়। এইটোৰ অপশ্যনটোত কি আছে, 5.5 আছে, 4.5 আছে, 5.4 আৰু ইয়াত এটাও নহয়। গতিকে অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ, অৰ্থাৎ 5.5 হ'ব ইয়াৰ ৰাইট এনচাৰ। 13 নম্বৰ প্ৰশ্নটো হ'ল দাঁতৰ এনামেল তৈয়াৰ হৈছে, আমাৰ যি দাঁত আছে তাৰে এনামেলটো কিহৰ দ্বাৰা তৈয়াৰী? তো অপশ্যন কেইটা থাকিল ছুপাৰ ফছফেট, কেলছিয়াম ফছফেট, আইৰণ ফছফেট। গতিকে অপশ্যন বি হ'ব ইয়াৰ ৰাইট এনচাৰ, কেলছিয়াম ফছফেট। এইবাৰ 14 নম্বৰ প্ৰশ্নটো হ'ল পৰুৱাৰ শুং আৰু চৰাতৰ শুং থকা এচিডবোৰ হ'ল। অপশ্যন কেইটাত কি আছে, লেক্টিক এচিড আছে, টাৰ্টাৰিক এচিড আৰু মিথানয়িক এচিড। গতিকে
অপশ্যন চি হ'ব ইয়াৰ ৰাইট এনচাৰ মিথানোইক এচিড। আমি এবাৰ 15 নম্বৰ প্ৰশ্নটো চাই লওঁ। কি আছে, আমি খোৱা লৱণবিধ হৈছে, আমি সচৰাচৰ খাই থকা লৱণবিধৰ নাম কি? ৰাসায়নিক নামটো কি হ'ব? ইয়াতে এইটো সুধিছে। কি আছে? ছ'ডিয়াম ক্লৰাইড আছে, মেগনেছিয়াম ক্লৰাইড, পটাছিয়াম ক্লৰাইড আৰু ইয়াৰে এটাও নহয়। গতিকে আমি যিটো নিমখ খাই থাকোঁ সচৰাচৰ তাৰ নামটো হৈছে কি? ছ'ডিয়াম ক্লৰাইড। 16 নম্বৰ প্ৰশ্নটো কি আছে? ছ'ডিয়াম ক্লৰাইডৰ জলীয় দ্ৰৱ, এইটো তোমালোকে চিধাকৈ মনত ৰাখিবা, ব্ৰাইন বুলি কোৱা হয় ইয়াক। আৰু এটাত কি দিছোঁ? ব্লিচিং পাউডাৰৰ ৰাসায়নিক সংকেত কি দিয়া হৈছে? কেলছিয়াম অক্সিক্লৰাইড। গতিকে এইটো তোমালোকে মনত ৰাখিবা। 18 নম্বৰ প্ৰশ্নটো হৈছে জিপচামৰ ৰাসায়নিক সংকেত হ'ল জিপচাম। ইয়াতে অপশ্যন কেইটা তোমালোকে ভালকৈ মনোযোগ দি চাই যাবা, কাৰণ ইয়াৰ শুদ্ধত্ব হ'ব কি? কেলছিয়াম ছালফেটৰ লগত ইয়াতে দুটা পানীৰ অণু থাকিব লাগিব। এইটো হ'ব ইয়াৰ ৰাইট অপশ্যন। এইবাৰ আমি 19 নম্বৰ প্ৰশ্নটো একবাৰ চাই যাওঁ। 19 নম্বৰত কি আছে? প্লাষ্টাৰ অফ পেৰিছৰ ৰাসায়নিক সংকেত হ'ল, এইটো তোমালোকে একদম খুব ভালকৈ মনোযোগ দি চাই যাবা, কাৰণ প্লাষ্টাৰ অফ পেৰিছৰ ৰাসায়নিক সংকেত হৈছে এইটো। আৰু ইয়াতে অপশ্যন কেইটা কিন্তু প্ৰায় দেখাত একে, কিন্তু ইয়াতে যিটো আধা 1/2 পানীৰ অণু আছে সেইটো হ'ব ইয়াৰ ৰাইট অপশ্যন। 20 নম্বৰ প্ৰশ্ন হৈছে খাদ্যবস্তু হজম হ'বৰ বাবে নিঃসৰিত হোৱা গেষ্ট্ৰিক ৰসৰ pH হৈছে, অৰ্থাৎ গেষ্ট্ৰিক ৰস বুলি ক'লে আমি সাধাৰণতে ইয়াতে কি বুলি বুজিম? অম্ল। গতিকে কি হ'ব লাগিব? 7তকৈ কম হ'ব লাগিব। 7তকৈ কম হ'লেহে অম্ল হোৱাটো বুজাব। 7ৰ সমান হ'লে কি? প্ৰশমন হোৱা বুজাব। আৰু 7তকৈ বেছি হোৱা মানে কি? ক্ষাৰ হোৱা বুজাব। গতিকে আমাক যিহেতু গেষ্ট্ৰিক ৰসৰ লগত কৈছে, গতিকে 7তকৈ কম হ'ব লাগিব। ইয়াৰ বি হ'ব ইয়াৰ ৰাইট এনচাৰ। 21 নম্বৰ প্ৰশ্নটো দিছে কি? কাপৰ ধোৱা চৰত থকা পানীৰ অণুৰ পৰিমাণ। তো ইয়াতে অপশ্যন কেইটা চাই যোৱা, 5, 10, 7 আৰু কি আছে? 2 আছে। গতিকে অপশ্যন বি হ'ব ইয়াৰ ৰাইট এনচাৰ। কাপৰ ধোৱা চ'দাত পানীৰ অণু 10 থাকে। এইবাৰ আমি নেক্সট কুৱেশ্যন কেইটা চাওঁ। নেক্সট কুৱেশ্যন কেইটাত কি কৈছে? যে তীব্ৰ এচিড আৰু মৃদু ক্ষাৰকৰ মাজৰ বিক্ৰিয়া উৎপন্ন হোৱাৰ লৱণৰ প্ৰকৃতি। ইয়াত কি কৈছে? তীব্ৰ এচিড মানে ষ্ট্ৰং এচিড এণ্ড উইক বেছ। ষ্ট্ৰং যিহেতু আছে, গতিকে ষ্ট্ৰঙৰ কেৰেক্টাৰটোৱে দেখাব। গতিকে কি হ'ব? আম্লিক হ'ব, কাৰণ তীব্ৰ এচিড বুলি কৈছে। এইবাৰ এই কুৱেশ্যনৰ ঠিক ওলোটা, ইয়াতে কি দিয়া হৈছে? তীব্ৰ ক্ষাৰক বুলি দিয়া হৈছে আৰু মৃদু এচিড বুলি দিয়া হৈছে। যিহেতু তীব্ৰ কি? ক্ষাৰক হয়, গতিকে ই ক্ষাৰকীয় প্ৰকৃতিয়ে দেখাব। গতিকে অপশ্যন বি হ'ব ইয়াৰ ৰাইট এনচাৰ। 24 নম্বৰ প্ৰশ্নটো হৈছে খোৱা বস্তু সোনকালে সিজিবলৈ যোগ কৰা যৌগটোৰ নাম কি? ইয়াৰ নাম কি? বেকিং ছ'ডা বা ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট বুলিও ইয়াৰ ৰাসায়নিক নামটো হয়, আৰু বেকিং ছ'ডা বুলিও ক'লেও হ'ব। এইবাৰ আমি 25 নম্বৰ প্ৰশ্নটো চাওঁ। কি আছে? পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। অপশ্যন কেইটাত আছে কি? বেকিং ছ'ডা, ছ'ডিয়াম হাইড্ৰক্সাইড, কাপোৰ ধোৱা চ'ডা আৰু ব্লিচিং পাউডাৰ। গতিকে অপশ্যন চি হ'ব ইয়াৰ ৰাইট এনচাৰ। কাপোৰ ধোৱা চ'ডাৰ সহায়ত আমি পানীৰ স্থায়ী কঠিনতা দূৰ কৰিব পাৰি। এইবাৰ আমি এই ভিডিঅ'টোৰ লাষ্ট প্ৰশ্নটো চাই যাওঁ। কি আছে? কোনবিধ যৌগ উত্তপ্ত কৰি ছ'ডিয়াম কাৰ্বনেট পাব পাৰি? ইয়াৰে অপশ্যন কেইটা আছে জিপচাম, শিথিলিত চূণ, প্লাষ্টাৰ অফ পেৰিছ আৰু থাকিল বেকিং ছ'ডা। গতিকে অপশ্যন ডি হ'ব ইয়াৰ ৰাইট এনচাৰ। বেকিং ছ'ডাক আমি উত্তপ্ত কৰি ছ'ডিয়াম কাৰ্বনেট পাব পাৰি। তো এইখিনি আছিল এই ভিডিঅ'টোৰ লাষ্ট প্ৰশ্ন। তো এই ভিডিঅ'বিলাক চাই যদি তোমালোকে ভাল পাই আছা, তেনেহ'লে তোমালোকে এটা লাইক কৰি দিবা, আৰু যদি কোনোবাই চেনেলটো নতুনকৈ চাই আছা তেখেতসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা বুলি আশা ৰাখিছোঁ।